বিহু আৰু ঝুমুৰৰ পিছত এইবাৰ লিমকা ৰেকৰ্ড হ'ব বাগুৰুম্বাৰ। বড়ো জনগোষ্ঠীৰ 10,000 শিল্পীয়ে একেলগে পৰিৱেশন কৰিব বাগুৰুম্বা। 17 জানুৱাৰীত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত অনুষ্ঠিত হ'ব বাগুৰুম্বা দহৌ। মেগা বিহু আৰু ঝুমুৰীৰ বিনন্দিনীৰ পিছত এইবাৰ সৰুসজাই খেলপথাৰত গুঞ্জৰিত হ'ব বাগুৰুম্বাৰ ধ্বনি। আৰম্ভ হ'ল বাগুৰুম্বা দহৌৰ মাষ্টাৰ ট্ৰেইনাৰৰ প্ৰশিক্ষণ। শিল্পগ্ৰামত 3 দিনীয়াকৈ মাষ্টাৰ ট্ৰেইনাৰৰ প্ৰশিক্ষণ। সৰুসজাইত গুঞ্জৰিত হ'ব খাম, চিফুং, চেৰজা, জোথা, জাফক্ৰিং এই 5 বাদ্যৰ ধ্বনি। শিল্পগ্ৰামত প্ৰশিক্ষণ লোৱা মাষ্টাৰ ট্ৰেইনাৰসকলে 23খন জিলাৰ 10,000ৰো অধিক শিল্পীক প্ৰশিক্ষণ দিব। নেপাল আৰু পশ্চিমবংগৰ কেইবাগৰাকীও বড়ো জনগোষ্ঠীৰ শিল্পীয়ে অংশগ্ৰহণ কৰিব এই বাগুৰুম্বা দহৌত। আপোনালোকৰ অসম লাইভ নিউজ চেনেলটোলৈ ধন্যবাদ জনাইছোঁ। ইণ্টাৰনেশ্যনেল প্ৰগ্ৰাম, কাৰণ নেপাল ইয়াতে অংশগ্ৰহণ কৰি আছে। নেপালৰ পৰা আৰ্টিষ্ট আহিব নেপাল, তাৰ কাৰণে আমি বহুত ধন্যবাদ দিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ। ৱেষ্ট বেংগলৰ পৰা শিল্পী আহিব আৰু নাগালেণ্ডৰ পৰা শিল্পী আহিব। হয়, আমাৰ লগতে ইয়াতে ডান্স কৰিব আৰু সকলোৱে এইটো গোটেই বড়ো জনগোষ্ঠীৰ, ইয়াতে কোনো আদাৰ কমিউনিটি নাই, গোটেই বড়ো জনগোষ্ঠীৰ যিমান কৰিছে গোটেইটো বড়ো জনগোষ্ঠীৰ লগ হয়। আৰু ইয়াতে আৰু এটা এজন মানুহ আমি নাম ল'বই লাগিব, কাৰণ এই কাৰ্যসূচী আমাৰ ষ্টাৰ্টিং কৰিব বিচাৰে আগৰ প্ৰমোদ বড়ো ছাৰ, মাননীয় আগৰ BTCৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য। এখেতে কাৰ্যসূচী আগৰ পৰাই আজি 3 বছৰমান আগৰ পৰাই ৰিহাৰ্চেল কৰাই আছিলে, তৈয়াৰী কৰাইছিলে, আমাক ৰেডি কৰাইছিলে। তাৰপিছত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া একেলগে কৰিম বুলি এই কাৰ্যসূচীটি আৰু লৈছে। ইতিমধ্যেই বড়ো জনগোষ্ঠীৰ বাগুৰুম্বাৰ বিশেষজ্ঞসকলে বাগুৰুম্বা দহৌৰ অনুষ্ঠানৰ বাবে এটি আৰ্হি ভিডিঅ' প্ৰস্তুত কৰিছে। অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ অনুমোদন ক্ৰমে অল বড়ো কালচাৰেল অৰ্গেনাইজেশ্যনে বাগুৰুম্বা দহৌৰ প্ৰস্তুতি আৰম্ভ কৰিছে। এই কাৰ্যসূচী বিহু আৰু ঝুমুৰ বিনোদিনীৰ পাছত যিটো বাগুৰুম্বা দহৌ কাৰ্যসূচীটো লৈছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই, তাৰ কাৰণে আমি বহুত ধন্যবাদ দিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ। আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়া ইয়াতে আহিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সন্মুখতে 10,000 শিল্পীয়ে আমাৰ ইয়াতে একেলগে সৰুসজাই ষ্টেডিয়ামত বাগুৰুম্বা দহৌ প্ৰদৰ্শন কৰিব। 11 জানুৱাৰীত গুৱাহাটীত উপস্থিত হ'ব বাগুৰুম্বাৰ প্ৰায় 10,000 শিল্পী। 12 জানুৱাৰীৰ পৰা সৰুসজাইত শিল্পীসকলক দিয়া হ'ব প্ৰশিক্ষণ। 17 জানুৱাৰীত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত অনুষ্ঠিত হ'ব বাগুৰুম্বা দহৌ। ইতিমধ্যে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই জনাইছে সবিশেষ। অসম গৌৰৱ বড়ো লোকশিল্পী বাৰ্লাংফা নাৰ্জাৰীয়ে কোৰিঅ'গ্ৰাফ কৰিছে এই অনুষ্ঠানৰ। 10 গৰাকী শিল্পীয়ে সহযোগ কৰিছে বাৰ্লাংফা নাৰ্জাৰী। বিহু আৰু ঝুমুৰীৰ দৰে বাগুৰুম্বাও বিশ্বত খলকনি তুলিব বুলি আশাবাদী বড়ো জনগোষ্ঠীয় লোকসকলৰ লগতে অসমবাসী। ভিডিঅ' জাৰ্নেলিষ্ট কংকন কলিতাৰ সহযোগত তুস্মিতা গগৈ ৰিপৰ্ট, অসম লাইভ 24।